dear students. So today I will be speaking on the brain of India. Actually, it is a series of articles written by Sri Aurobindo during the period from 9th October to 13th November 1909. Series of 4 articles consisting of 4 articles. Brain of India 1, Brain of India 2, Brain of India 3 and Brain of India 4. And I shall be using both the languages Assamese as well as English, because otherwise it will be difficult for you, because it's a very new concept. It will be very new to you. Very new to you. Before I begin, let me quote an excerpt from a letter written by Sri Aurobindo to his revolutionary brother Barindra Bose in the year 1920. The letter was written in Bangla, and let me read out the excerpts in Assamese. Barindra loi likhisil Sri Aurobindo কৈছে মোৰ এনে ধাৰণা হয় যে পৰাধীনতা ভাৰতৰ দুৰ্বলতাৰ প্ৰধান কাৰণ নহয়। এতিয়া কৈছে 1920 চন যেতিয়া আমাৰ বাবে আটাইতকৈ স্বাধীনতা আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰয়োজনীয় বস্তু আছে, এই সময়ত ভায়েকলৈ লেখা ব্যক্তিগত চিঠিত লিখিছে। কৈছে মোৰ এনে ধাৰণা হয় যে পৰাধীনতা ভাৰতৰ দুৰ্বলতাৰ প্ৰধান কাৰণ নহয়, দাৰিদ্ৰ নহয়, not even poverty, অধ্যাত্মবোধ অথবা ধৰ্মৰ অভাৱ নহয়, তেনেহ'লে কিহৰ অভাৱ? কৈছে বৰং চিন্তা শক্তিৰ ৰাহ, জ্ঞানৰ যজ্ঞভূমিত অজ্ঞানৰ বিস্তাৰ, সকলোতে দেখিছোঁ ইনএবিলিটি বা আনউইলিংনেছ টু থিংক, চিন্তা কৰাৰ অক্ষমতা অথবা চিন্তা ফবিয়া। মধ্যযুগত যিয়েই নহওক, এতিয়া কিন্তু এই ভাৱ অতিশয় প্ৰবল অৱনতিৰ লক্ষণ। আৰু মই নিশ্চিত যে বৰ্তমান সময়তো যদি আজি আমাৰ যুৱকসকলৰ মাজত যুৱকসকলে আটাইতকৈ বেয়া পোৱা যদি কাম বেছি সংখ্যকে এই যে চিন্তা ফবিয়া এতিয়াও আমাৰ মাজত আছে, উই হেভ টু এডমিট। আমি চিন্তা কৰিব ভাল নাপাওঁ, আৰু কিয় ভাল নাপাওঁ? আমাৰ চিন্তা কৰাৰ যিটো ক্ষমতা আমাৰ হ্ৰাস হৈছে। কিয় হ্ৰাস হৈছে? তাৰ বাবে যুৱকসকল আমাৰ বাবে জগৰীয়া নহয়। জগৰীয়া আমাৰ দেশৰ শিক্ষা ব্যৱস্থা, আৰু এই ব্ৰেইন অফ ইণ্ডিয়াত মহাৰিষিয়ে এই আৰ্টিকুলসমূহ কেতিয়া লিখিছিল? বিংশ শতিকাৰ প্ৰথমটো দশকত ভাৰতবৰ্ষত প্ৰথম জাতীয় শিক্ষানীতিৰ কথা কোৱা হৈছিল, যে ভাৰতবৰ্ষৰ জাতীয় শিক্ষানীতিৰে আমি দেশৰ মানুহক শিক্ষা দিম। বিংশ শতিকাৰ প্ৰথম অৰ্থাৎ ডিউৰিং দি ফাৰ্ষ্ট ডিকেড অফ 20th century। আৰু তেতিয়া বেংগল স্কুল অফ এডুকেশ্যন, বেংগল নেশ্যনেল স্কুল অফ তেনেকুৱা বেংগল এজ এ নেশ্যনেল কমিটি ফৰ এনেকুৱা কিবা এটা সংস্থাৰ দ্বাৰা কিছু জাতীয় শিক্ষানীতি ঘোষণা কৰা হৈছিল। আৰু তেতিয়া মহাৰিষিয়ে সেই শিক্ষানীতিৰ ওপৰত নিজৰ বক্তব্য ৰাখিবলৈ গৈ দি ব্ৰেইন অফ ইণ্ডিয়া এই 4টা প্ৰবন্ধ লিখিছে, যে নতুন যিটো শিক্ষানীতি কৰিছে তাক আমি জাতীয় বুলি ক'ব পাৰোঁনে নোৱাৰোঁ? আমাৰ বাবে এয়া জাতীয় শিক্ষানীতি হয়নে নহয়? জাতীয় শিক্ষানীতি বুলি ক'লে কোনটো কথাত গুৰুত্ব দিব লাগিব, আৰু শিক্ষা মানেনো আচলতে আমি কি বস্তু বুজি পাওঁ? আৰু এই গোটেই 4টা আৰ্টিকুলৰ ভিতৰত মই যিটো 2 নম্বৰ আৰ্টিকুল, মই আৰ্টিকুল নম্বৰ 1, আৰ্টিকুল নম্বৰ 3 আৰু আৰ্টিকুল নম্বৰ 4ৰ পৰা মই তথ্য সংগ্ৰহ কৰা নাই, অকল আৰ্টিকুল নম্বৰ 2 মই সেইটোৰ পৰা তথ্য সংগ্ৰহ কৰিছোঁ। আৰু সেই শিক্ষানীতিৰ বিষয়ে ক'বলৈ গৈ মহাৰিষিয়ে তেতিয়াই খুব ষ্ট্ৰংলি কেইটামান কথা কৈছে। The system prevailing in our universities
is one which ignores the psychology of man. আৰু আপোনালোকে শিক্ষা বিভাগৰ লগত জড়িত নিশ্চয় জানে যে ভাৰতবৰ্ষ কিয় পৃথিৱীৰ কোনো দেশৰে শিক্ষাৰ নীতি প্ৰস্তুত কৰোঁতে সাইকোলজি অফ মেন কেতিয়াও গুৰুত্ব প্ৰদান কৰা নহয়। গতিকে মহাৰীতে প্ৰথম কৈছে the system prevailing in our universities is one which ignores the psychology of man. আৰু এই শিক্ষানীতিয়ে কি কৰে এই গোটেই আমাৰ বিশ্বব্যাপী আমাৰ যিটো শিক্ষা ব্যৱস্থা it is consisting of three components. First one is subject and syllabus. Second one is lecturing, and third one is examination and evaluation, and that's all. Tanhole ami jodi proshno koru ejon buronjir chatrok jodi ami সাহিত্যৰ বিষয়ে যদি প্ৰশ্ন কৰো বুৰঞ্জীৰ ছাত্ৰজনে ক'ব সাহিত্য মোৰ বিষয়বস্তু নহয় মই এইটো প্ৰশ্নৰ উত্তৰ কেনেকৈ দিম কিন্তু মই not with a view to glorify my life মই আপোনালোকক বুজাৰ ক্ষেত্ৰত একাৰী কথাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো I was a student of commerce. I was a student of accountancy. মই হিসাব বিজ্ঞানৰ ছাত্ৰ আছিলোঁ আৰু মই হিসাব বিজ্ঞান কৰিছিলোঁ গুৱাহাটী কমাৰ্চ কলেজত পঢ়িছিলোঁ কোনে পঢ়ুৱাইছিল I was taught by my esteemed teachers. মই এতিয়াও একাউন্টেন্সি জানো মই প্ৰথম যদি একাউন্টেন্সিৰ 20টা ক্লাছ মই এতিয়াও উইদাউট কনসাল্টিং এনি টেক্সট বুক মই নিউ বেটছ অফ ষ্টুডেণ্টৰ আগত প্ৰথম 15টা 20টা ক্লাছ উইদাউট কনসাল্টিং টেক্সট মই এতিয়াও ল'ব পাৰোঁ কিন্তু তথাপিতো কিন্তু হিসাব বিজ্ঞান ইজ নট পাৰ্ট অফ মাই লাইফ মোৰ জীৱনৰ অংগ নহয় তেলে মই যি বস্তুৰে মোক শিক্ষিত কৰা বুলি মই দাবী কৰিছো বা সমাজে দাবী কৰিছে সেই বিষয়বস্তুৰ লগত মোৰ কোনো সম্বন্ধ নাই আজি মোৰ বিষয়বস্তু ইণ্ডিয়ান পেডাগজি ইণ্ডিয়ান কালচাৰ ইণ্ডিয়ান স্পিৰিচুৱেলিটি ইণ্ডিয়ান যোগা ইণ্ডিয়ান কালচাৰ ইণ্ডিয়ান লিটাৰেচাৰ ইণ্ডিয়ান আৰ্ট ইণ্ডিয়ান কালচাৰ ইণ্ডিয়ান আৰ্কিটেকচাৰ এইবোৰ মোক কোনে শিকাইছে তাৰপিছত মই আৰু এটা প্ৰশ্ন কৰিছো শ্ৰেণীৰ শিক্ষকে শিক্ষাদান কৰে কোনোবাই 30 পায় কোনোবাই 40 পায় কোনোবাই 50 পায় কোনোবাই 60 পায় কোনোবাই 70 পায় হয় মই আপোনালোক শিক্ষা বিভাগৰ লগত জড়িত ইয়াত MA আৰু MA যে দুইটা শ্ৰেণীৰ ষ্টুডেণ্ট আছে মই প্ৰশ্ন কৰিছো আপোনালোকক কোনোবাই যদি মোক ক'ব পাৰে যে শিক্ষকেতো সমানে শিক্ষাদান কৰিছে কিন্তু কোনোবাই 30 পাইছে কোনোবাই 40 পাইছে কোনোবাই 60 কোনোবাই 70 কোনোবাই 90 পাইছে হয় আপোনালোকে যি পঢ়িছে এতিয়ালৈকে আপোনালোকৰ শিক্ষা নীতি বা শিক্ষাৰ বিষয়বস্তু এই বিষয়ে কিবা কথা আলোচনা কৰা হয় নেকি তেনেহ'লে আপোনালোকে শিক্ষা বিভাগৰ কালি পঢ়ি আপোনালোকে শিক্ষা বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব যদি এই বেসিক প্ৰশ্নটো যদি কোনোবা ইণ্টাৰভিউত আপোনালোকক সোধে যে শিক্ষকে শ্ৰেণীত পঢ়াইছে শ্ৰেণীত 50 জন ছাত্ৰ ছাত্ৰী আছিল এজনে 30 পালে এজনে 40 এজনে 60 এজনে 80 এজনে 90 কি হতাৰ কাৰণ কি কম আপোনালোকৰ পাঠ্যক্ৰমত এই বিষয়ে কিবা উত্তৰ দিয়া হৈছে নেকি মই এই যে সিৰিজ অফ 5টা লেকচাৰৰ মাজত আপোনালোকে পাব যদিও ইয়াত মই ব্ৰেইন অফ ইণ্ডিয়া বুলি নামকৰণ কৰিছো আসলে 5টা লেকচাৰে প্ৰতিটোৰে লগত প্ৰতিটোৰ সম্বন্ধ থাকিব আপোনালোকে এখন নতুন পৃথিৱীত প্ৰৱেশ কৰিব আপোনালোকৰ সিলেবাছত ইয়াৰে কিছু কথা থাকিব পাৰে কিছু কথা নাথাকিবও পাৰে আৰু মই আপোনালোকক অনুৰোধ জনাম whether you will accept it or not it's up to your wisdom মই কোনো আৰোপ নকৰোঁ মই মহাৰীৰ শিক্ষাৰে শিক্ষিত তেওঁৰ পৰা যিখিনি বস্তু মই বুজি পাইছো আৰু মই আপোনালোকক এই যে মই নতুন বিষয় যিবোৰ বস্তু মই মোক কোনে মই কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই তাৰ মানে আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈও কোনোবাই বিষয়বস্তু নিজে অধ্যয়ন কৰিব পাৰে তাৰমানে শ্ৰেণী কোঠাৰ এই যে মই ক'লো আধুনিক শিক্ষা ব্যৱস্থাৰ তিনিটা গৰ্ভস্তম্ভ এটা হ'ল সিলেবাস এণ্ড সাবজেক্ট তাৰমানে সিলেবাস এণ্ড সাবজেক্ট হেজ অলমোষ্ট ৰিডান্ডেণ্ট সিলেবাস আৰু সাবজেক্টৰ কোনো প্ৰয়োজন নাই কাৰণ মই যদি একাউণ্টেন্সি আমি কম মোৰ আজি একাউণ্টেন্সি বিষয়বস্তু নহয়
আৰু যি মোৰ বিষয়বস্তু সেই মই বিষয়বস্তু কোনো আনুষ্ঠানিক শিক্ষানুষ্ঠানত মই শিক্ষা গ্ৰহণ কৰা দ্বিতীয়তে লেকচাৰ উইদাউট লেকচাৰ আই হেভ লাৰ্ণ মেনি থিংছ কেনেকৈ শিকিলোঁ তাৰ মানে লেকচাৰ ইজ অলছো নট নেচেচাৰী সকলো ছাবজেক্টৰ ক্ষেত্ৰত নহয় মই কৈছোঁ আৰু তাৰপিছত নেক্সট হ'ল এক্সামিনেশ্যন এণ্ড ইভেলুৱেশ্যন এই তিনিটাই আমাৰ শিক্ষা ব্যৱস্থাৰ বস্তু আমি শিক্ষানীতিৰ পৰিৱৰ্তন বুলি ক'লে কি বুজো চেঞ্জ অফ চিলেবাছ চেঞ্জ অফ ইনষ্টিটিউচনেল মেকানিজম যে আজি 4 বছৰীয়া পাঠ্যক্ৰম কালি 3 বছৰীয়া ডিগ্ৰী আমি তেনেকুৱাই বুজি পাওঁ আমি যে শিক্ষানীতিৰ পৰিৱৰ্তন বুলি ক'লে দুটা যে চেঞ্জ অফ কাৰিকুলাম চেঞ্জ অফ চিলেবাছ আৰু এটা কি বুজো চেঞ্জ অফ ইনষ্টিটিউচনেল মেকানিজম আমি এইখিনিকেই বুজি পাওঁ ইয়াত মহাৰীয়ে লিখিছে যে the system prevailing in our universities is one which ignores the psychology of man, loads the brain, loads the mind, monok bharakranto kori tule, loads the mind laboriously with numerous little packets of information. Is not it? And carefully tied with red tape. Carefully tied with red tape বুলি কৈছে যে ৰঙা পিটাৰ মেৰ পাছ এই ৰঙা পিটাৰ মেৰ পাছৰ লগত এইবোৰ বান্ধ খাই আছে তাক মই অধিক ব্যাখ্যা কৰিবলৈ নাযাওঁ আৰু তাৰ ফলত কি হৈছে এই যে মই প্ৰথমতে যিটো বাণীন্দ্ৰ ঘোষলৈ মহাৰীয়ে লেখা এই যে চিঠিৰ কিয়দাংশ আপোনালোকক পঢ়ি শুনাইছিলোঁ হোৱাই যে চিন্তা শক্তিৰ হ্ৰাস চিন্তা ফবিয়া এটা থট ফবিয়া চিন্তা ফবিয়া আমি চিন্তা কৰিবলৈ ভয় কৰোঁ বিকজ we have lost the capacity to think আমি capacity to lost কৰিছো কোনে নোহোৱা কৰি দিছে the universities the syllabus our education system is the culprit মই পালে মহাৰীয়ে কৈছে কি কৈছে the system prevailing in our universities is one which ignores the psychology of man loads the mind laboriously with numerous little packets of information and by the methods used in this loading process what happens the damages or atrophies damages শব্দটোৰ অৰ্থ জানো atrophy atrophies মানে একেবাৰে পঙ্গু কৰি দিয়া ড্যামেজত কৈও অলপ word to ডাঙৰ এইভাবে দুটা শব্দ লিখিছে damages or atrophies the faculties and instrument এই লোডিং প্ৰসেসটোৱে যে আমি আপলোডিং কৰো যেনেকৈ আমি ফেসবুকত আপলোড কৰো তেনেকৈ ব্ৰেইনত যেটো আমি ইনফৰমেশন আপলোডিং প্ৰসেস that uploading process damages and atrophies what atrophies and what damages the faculties and instrument. What type of faculties and instrument? Which is by which man assimilates. The faculties by which man assimilates. The faculties and instruments by which man creates. Grows in intellect, manhood and energy. শিক্ষাৰ উদ্দেশ্য হ'ব লাগিছিল capacity building, not the loading of information. Not the subject matter. Subject is only outside support, is one of the supports. আমাক কেৱল লোডিং প্ৰসেস কৰোৱা হৈছে আৰু পৰীক্ষাৰ আমাৰ কম্পোনেন্ট হ'ল কি আমাৰ সাবজেক্ট এণ্ড সিলেবাস লেকচাৰিং and examination and evaluation. এই পাঁচটাই হল আমাৰ শিক্ষা ব্যৱস্থাৰ অংগ তার বাহিৰে আমি শিক্ষা বুলি ক'লে একো বস্তুই নাপাওঁ গতিকে ইয়াত কৈছে যে এই লোডিং প্ৰসেসটো আমাৰ ফেকাল্টি ডেমেজ কৰি আছে সেইভাবে আমি চিন্তা কৰিব নোৱাৰোঁ আমাৰ ইন্টেলেকচুৱেলিটি গ্ৰো নহয় উই ক্যানট ক্ৰিয়েট আমাৰ মাজত দুই চাৰিজনে কবিতা লিখিব পাৰে আমার যেটো সাবজেক্ট মই পঢ়া নাই সেই সাবজেক্টৰ বিষয়ে যদি মোক কিবা কথা সুধে মই তাতে এনসাৰ দিব নোৱাৰো কাৰণ মাই ইন্টেলেকচুৱেলিটি হ্যাজ বিন ড্যামেজড মই কেৱল মেমৰি নামৰ এটা ফেকাল্টি নিজে বিকশিত কৰিছো which is important আমি মেমৰিৰ দ্বাৰা আমি পৰীক্ষাত লিখিছো ইভ্যালুয়েশন কৰিছে that is what is called evaluation গতিকে প্ৰথমটো তেওঁ ক'লে সেইটো কৈছে যে কিন্তু নিউ
national education as inaugurated in Bengal. মই এখিনি যদিও 100 বছৰ আগৰ কথা কিন্তু তাৰ প্ৰাসংগিকতা আছে আমি সেইভাবে আলোচনা কৰিছো which has sought immensely to enlarge the field of knowledge. অর্থাৎ তার আগত বিংশ শতিকাৰ প্ৰথম দশকৰ আগলৈকে ইংৰাজসকলে যিটো শিক্ষা ব্যৱস্থা প্ৰচলন কৰিছিল সেই শিক্ষা ব্যৱস্থা আছিল তাৰ পিছত বেংগলত জাতীয় আন্দোলনৰ সমানে এটা জাতীয় শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল আৰু the new national education as inaugurated in Bengal sought immensely to enlarge the field of knowledge to which the student was introduced. জ্ঞানৰ পৰিসৰটো বিস্তাৰ কৰিবলৈ বিচাৰিছিল and insofar as it laid stress on experiment and observation এই দুটা শব্দ কিন্তু জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ লগে লগে তাত কিন্তু এটা ক্যাপাসিটি বিল্ডিংৰ ওপৰত গুৰুত্ব দিছিল capacity building কোনটো হৈছে experiment and observation at least some sort of capacity building experiment and observation employed the natural and easy instrument of vernacular মাতৃভাষা ব্যৱহাৰ কৰাৰ কথা কৈছিল তাৰ আগলৈকে ইংৰাজী ব্যৱহাৰ কৰা আছিল and encourage the play of thought on the subject of study play of thought চিন্তা বৃত্তিৰ খেলা তাক উৎসাহিত কৰা হৈছিল corrected the habit of spoiling the instrument of knowledge এই যে তাৰ আগৰ যিটো শিক্ষা ব্যৱস্থা আছিল লোডিং প্ৰসেছৰ দ্বাৰা ইনষ্ট্ৰুমেন্ট অফ নলেজ অফ ডেমেজ কৰাৰ যিটো এটা প্ৰক্ৰিয়া আছিল তাক কিছু পৰিমাণে কাৰেক্টেড কৰিছিল by the use of false method or that spoiling the instrument of knowledge by the use of false method. And what was the false method? The loading process of mind and ignoring the psychology of man. কিন্তু তাৰ লগত কৈছে যে নতুন শিক্ষা নীতিয়ে যদিও এইখিনি কথা উৎসাহজনক কথা কৈছিল এইবোৰ বস্তুটো আমাৰ এই নতুন শিক্ষা নীতিয়ে গুৰুত্ব দিছে নাই I am personally not aware কিন্তু কৈছে যে এই শিক্ষা নীতিত কিন্তু কিছু ভুলো আছে অৰ্থাৎ এই বেংগল নতুন জাতীয় শিক্ষা নীতি কি ভুল আছিল কৈছে another vital defect of the new education was that it increased the amount of information the student was required to absorb amount of জ্ঞানৰ পৰিসৰ বিস্তাৰ কৰিছিল গতিকে amount of information was also increased যি পঢ়িব লাগিব তাৰ লোডিং প্ৰসেছটো কিন্তু বৃদ্ধি কৰিছিল যে লোডিং প্ৰসেছটো আৰু লোডিং প্ৰসেছটো বৃদ্ধি কৰি কি কৰিছিল but without strengthening the body and brain sufficiently আমি লোডিং প্ৰসেছটো ইনক্ৰিজ কৰিলে নহব তাৰ ক্যাপাসিটি বিল্ডিংটো কৰিব লাগিব কমেন্সুৰে এই যে ব্ৰেইন অফ ইণ্ডিয়া তেওঁ নাম দিছে অৰ্থাৎ without strengthening the body and brain sufficiently আমাৰ বডি আৰু ব্ৰেইনৰ শক্তি বৃদ্ধি নকৰাকৈ কি কৰা হৈছে কৈছে it increase the amount of information to grapple with the increased mass of intellectual toil অৰ্থাৎ আমি যেটো এই যে জ্ঞানৰ নতুন কথা আমি তাক আয়ত্ত কৰিবৰ বাবে যেটো বডি আৰু ব্ৰেইনৰ ক্যাপাসিটি লাগিব এই বডি আৰু ব্ৰেইনৰ ক্যাপাসিটি বিল্ডিংৰ ওপৰত কিন্তু গুৰুত্ব প্ৰদান কৰা জ্ঞানৰ খালিতা অবজাৰভেশন এণ্ড এক্সপেৰিমেন্ট এই দুটাৰ ওপৰত গুৰুত্ব দিছিল আৰু ভাৰ্নাকুলাৰ মিডিয়াম মাতৃভাষা শিক্ষা দিয়াৰ কথা কৈছিল এই তিনিটা বস্তু ওয়েলকাম স্টেপস আছিল কিন্তু ষ্টিল কৈছে যে ব্ৰেইন আৰু বডিৰ ক্যাপাসিটি বিল্ডিংৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিল and it shared with the old system the defect of ignoring the psychology of the race জাতিৰ এটা মনস্তত্ব থাকে who am I মোৰ ভিতৰত কি শক্তি আছে কি নাই অৰ্থাৎ সাইকোলজি অফ মেন আপোনালোকে শিক্ষা বিভাগত ইমান শিক্ষাৰ নীতিৰ ওপৰত এই সাইকোলজি অফ মেন অলপমান কেৱল মন্টেছৰিয়ে যেতিয়া শিশু শিক্ষাৰ নীতি ঘোষণা কৰিছিল সাইকোলজি অফ চাইল্ড কিছু পৰিমাণে গুৰুত্ব দিছিল কিন্তু আধুনিক শিক্ষা ব্যৱস্থাটো সাইকোলজি অফ মেন অৰ সাইকোলজি অফ দি ৰেচ অৰ্থাৎ জাতিৰ মনস্তত্ব আৰু ব্যক্তিৰ মনস্তত্বৰ ওপৰত এই নতুন জাতীয় শিক্ষা নীতিৰ দুই তিনিটা কথা থাকিলেও তাক কিন্তু গুৰুত্ব দিয়া নাছিল তাৰ পিছত তেওঁ কৈছে যে আমি এটা কেৱল সিলেবাস চেঞ্জ কৰিলে পাঠ্যক্ৰম সলনি কৰিলে যে আগত যদি আমি ইউৰোপিয়ান সাহিত্য পঢ়িছিলো ইউৰোপিয়ান পোয়েট্ৰি পঢ়িছিলো এতিয়া যদি ভাৰতীয় সাহিত্য পঢ়ো তেতিয়া আমি সেই নীতিটো শিক্ষা নীতিটো ভাৰতীয় শিক্ষা নীতি বুলি ক'ব নোৱাৰো ইউ the mere inclusion of the matter of Indian thought and culture
in the field of knowledge does not make a system of education Indian. And the instruction given in the Bengal National College was only an improved European system, not Indian or national. Again, স্পষ্টভাৱে তেওঁ কৈছে কেৱলমাত্ৰ তাত ভাৰত বিষয়ক জ্ঞান বৃদ্ধি কৰা হৈছিল কৈছে কেৱল চেঞ্জ অফ সিলেবাস চেঞ্জ অফ কাৰিকুলাম চেঞ্জ অফ ইনফৰমেশ্যন চেঞ্জ অফ নেচাৰ অফ ইনফৰমেশ্যন বাট দি system was same অৰ্থাৎ লেকচাৰিং ইভেলুৱেশ্যন এণ্ড কি কৈছে পৰীক্ষা আৰু কি কৈছে পৰীক্ষা তাৰপিছত লগে লগে মূল্যায়ন এই যিটো পাঁচটা কম্পোনেণ্ট সাবজেক্ট এণ্ড সিলেবাস lecturing and the evaluation and the examination. System was same. আৰু সেইভাবে তেওঁ কৈছে কেৱলমাত্ৰ ভাৰতীয় বিষয়ক কথাবাৰ্তাৰে আমি পাঠ্যক্ৰম পৰিৱৰ্তন কৰিলেই সেই শিক্ষানীতিটো জাতীয় শিক্ষানীতি বুলি ক'ব নোৱাৰো আৰু শ্ৰী অৰবিন্দই মই ইয়াৰ বিষয়ত তেওঁ পিছত তেওঁ জাতীয় শিক্ষানীতি এ চিষ্টেম অফ নেশ্যনেল এডুকেশ্যন বুলিও তেওঁৰ এখন আছে কিতাপ আৰু এই প্ৰিফেচ টু নেশ্যনেল এডুকেশ্যন বুলিও তেওঁৰ কিতাপ আছে কিন্তু তেওঁ ইয়াত যিটো মূল কথা কৈছে কেৱল চেঞ্জ অফ সিলেবাস আমি ইউৰোপীয় সাহিত্যৰ পৰিৱৰ্তে ভাৰতীয় সাহিত্য দিলেই আমি গোটেই শিক্ষা ব্যৱস্থাটোক ভাৰতীয় শিক্ষা ব্যৱস্থা বুলি ক'ব নোৱাৰো কাৰণ অকল চেঞ্জ অফ সিলেবাস ইট ইজ অনলি ওৱান অফ দি মেনি কম্পোনেণ্টছ অফ শিক্ষা আৰু কৈছে আৰু এটা এৰৰ কি বুলি কৈছিল আৰু এটা এৰৰ মানে বেংগল নেশ্যনেল পলিচিয়ে কৈছিল যে প্ৰাচীন যিটো আমাৰ টৌ শিক্ষা পদ্ধতিক ৰিভাইভ কৰিব খুজিছিলে যেতিয়া এই জাতীয় শিক্ষানীতিয়ে বিংশ শতিকাৰ প্ৰথম দশকত সেইটো মহাৰিষিয়ে কৈছে যে এইটো ফুলি সিদ্ধান্ত কাৰণ আমি যেতিয়া নতুন শিক্ষানীতিৰ কথা ক'বলৈ যাওঁতে আমি 18th century ইণ্ডিয়াক ৰিভাইভ কৰিব নোৱাৰো কাৰণ 18th century ইণ্ডিয়াৰ মাজত নিজৰে ডিফেক্ট আছে আৰু ডিফেক্ট নাথাকা হ'লে হয়তো ব্ৰিটিছে আমাক বহিভূত কৰিবই নোৱাৰিলে